তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। সৌৰভ গগৈয়ে কৈছে যে ইয়াতে নীলক উচ্ছেদ কৰে সকলোকে সংস্থাপন দিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এইখিনি যে উচ্ছেদ কৰিছে, সন্দেহযুক্ত কৰিছে, ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে অজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব। যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক এইখিনি মানুহ দুখীয়া। চৰকাৰে যদি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা হাতত ল'ব লাগে। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। সৌৰভ গগৈয়ে কৈছে যে ইয়াতে নীলক উচ্ছেদ কৰে সকলোকে সংস্থাপন দিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এইখিনি যে উচ্ছেদ কৰিছে, সন্দেহযুক্ত কৰিছে, ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে অজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব। যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক এইখিনি মানুহ দুখীয়া। চৰকাৰে যদি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা হাতত ল'ব লাগে। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। সৌৰভ গগৈয়ে কৈছে যে ইয়াতে নীলক উচ্ছেদ কৰে সকলোকে সংস্থাপন দিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এইখিনি যে উচ্ছেদ কৰিছে, সন্দেহযুক্ত কৰিছে, ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে অজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব। যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক এইখিনি মানুহ দুখীয়া। চৰকাৰে যদি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা হাতত ল'ব লাগে। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। সৌৰভ গগৈয়ে কৈছে যে ইয়াতে নীলক উচ্ছেদ কৰে সকলোকে সংস্থাপন দিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। 7 বাৰমান আৰু জন্ম হৈ আহিব লাগিব। তেওঁ 7 বাৰমান জন্ম ল'ব লাগিব। তেওঁৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। এইখিনি যে উচ্ছেদ কৰিছে, সন্দেহযুক্ত কৰিছে, ঠিক আছে, যদি সন্দেহ আছে তো আপোনালোকে তদন্ত কৰক, নে অজীৱন তেওঁলোকে সন্দেহযুক্ত হৈ থাকিব। যদি সন্দেহযুক্ত আছে তো তদন্ত কৰি এসপ্তাহৰ ভিতৰত আপোনালোকে প্ৰমাণ দিয়ক এইখিনি মানুহ দুখীয়া। চৰকাৰে যদি ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকক পুনৰ সংস্থাপনৰ এটা ব্যৱস্থা হাতত ল'ব লাগে।